everyone, কি খবৰ সকলোৰে ভাল খবৰ নিশ্চয় আজি বনাম এটা ৰেড ভেলভেট কেক ফৰ দ্য ফাৰ্ষ্ট টাইম আৰু ইয়াত দেখিছে নহয় চিজ ক্ৰীমটো কি ধুনীয়াকৈ বিট কৰি থৈছে একদম পাৰফেক্ট বিট হৈছে এয়া আৰু হাফ কেজি হয় কেকটো তো বলক আজি কেক বনাওঁ অৰ্ডাৰবোৰ কম হোৱাৰ কাৰণে ভিডিঅ'বিলাক আপলোড কৰিব নোৱাৰোঁ টাইম টু টাইম আৰু ধুনীয়াকৈ মই ক্ৰাম কোট কৰি ফ্ৰিজত 1 ঘণ্টামান ৰাখিলোঁ আৰু যিহেতু ৰেড ভেলভেট কেক হয় গতিকে ইয়াৰ ফ্ৰষ্টিংটো মই ধুনীয়াকৈ চিজ ক্ৰীমেৰে কৰিলোঁ তাৰপিছত একদম ক্ৰাম কোট কৰি 1 ঘণ্টামান ফ্ৰিজত ৰখাৰ পিছত ফাইনেল কোটিংটো কৰিছোঁ ওপৰত ধুনীয়াকৈ পেলেট নাইফ দি এটা ডিজাইন দিছোঁ যিকোনো কেক আমি যেতিয়া বনাওঁ তেতিয়া কেকটো যদি স্মুথ হয় কেকটোৰ ফিনিচিংটো যদি স্মুথ হয় তেতিয়াহ'লে বহুত বেছি ভাল লাগে আৰু ধুনীয়াকৈ এটা নজেল এই নজেলটো নাম্বাৰটো মই নাজানো এটা নজেল দি পেলাই ডিজাইনটো দিলোঁ আপোনালোকে যদি মাস্কৰ ওচৰে পাজৰে মোৰ ভিডিঅ' চাইছে বা পাইছে তেতিয়াহ'লে ধুনীয়াকৈ মোক কেকবিলাক অৰ্ডাৰ কৰিব পাৰে এইটো হৈছে মোৰ আজিৰ কেকটোৰ ফাইনেল লুক কেনেকুৱা হৈছে জনাব আৰু ক্ৰাম্পছ যদি নিদিওঁ তেতিয়াহ'লে দেখিবলৈ একদম আধৰুৱা হয় কেকটো মানে ৰেড ভেলভেট কেকটো আৰু গতিকে ওপৰত অলপ ক্ৰাম্পছ দিলোঁ আৰু তলতো অলপমান দি দিছোঁ কেনেকুৱা লাগিছে কেকটো জনাব কেকটোৰ ৱেইট হৈ গ'ল 650 গ্ৰাম স্ক্ৰীনত মোৰ নাম্বাৰটো দি দিম কেক লাগিলে অৰ্ডাৰ কৰিব আৰু অন্য এটা ভিডিঅ'লৈ আকৌ এবাৰ আহিম আজিলৈ আহিছোঁ বাই